অৱশেষত অমৃত প্ৰভা মানে হেৰি মহন্ত বুলি কৈছো। অমৃত প্ৰভা বুলি ক'লে মই অলপমান আজিকালি লাজে পাওঁ। হেৰি মহন্ত মানে হেৰি মহন্ত তেওঁৰ মানে আপোনালোকে সকলোৱে গম পাইছে যে এই ছাগালনীজনীয়ে, এই নীলজ্জনীয়ে মানে জুবিন দাই যিটো চট ফটাই আছিল, সেই মৃত্যুৰ মুখত পৰিবলৈ কাৰণে চট ফটাই আছিল, সেই মুহূৰ্তবোৰ ৰেকৰ্ড কৰি ৰাখিছিল। আৰু সেই ৰেকৰ্ড কৰা ভিডিঅ'বোৰ 10 ছেকেণ্ড, 9 ছেকেণ্ড, 15 ছেকেণ্ড এনেকৈ মানে চিৰিয়েল টাইপত আপলোড কৰি আছিলে। আৰু আপলোড কৰাৰ পিছত তেওঁ কিন্তু কোৱা নাছিল, যেতিয়া সাক্ষাৎকাৰ লৈছিল সাংবাদিকে সুধিছিল তেতিয়া কৈছে যে লগৰজনীয়ে ৰেকৰ্ডিং কৰিছিল সেই ভিডিঅ'বোৰ। কিন্তু তাই গাত পাতি লোৱা নাই। ইমান মানে মোৰ মুখেৰে একদম বেয়া শব্দ উলিয়াবলৈ বাধ্য হৈছে, কিন্তু মই কোৱা নাই ভিডিঅ', কাৰণ মোৰ ঘৰৰ মানুহে চাই কোৱা নাই, ক'ব মানে বিচৰা নাই। এই ভিডিঅ'বোৰ কি কৰিছিল কিন্তু ভিডিঅ'বোৰ তাই নকৰা বুলি কৈছিল। আৰু তাৰপিছত এটা এটাকৈ ভিডিঅ' আপলোড কৰি আছিলে। কিন্তু এতিয়া যিটো শেষৰ ভিডিঅ' মানে জুবিন দাই যে পানীত চট ফটাই আছিলে, মাৰিছিলে, সেই ভিডিঅ'টো কিন্তু ডিলেট কৰিছিলে সিদ্ধাৰ্থ শৰ্মাই কোৱাৰ পিছত। মানে তেওঁৰ কথা মতে ডিলেট কৰিছিলে। আৰু সেই কথাটো SITৰ জেৰাত ওলাই পৰিছে, তেওঁ কৈছে আৰু স্বীকাৰ কৰিছে। আৰু সেইবাবে তেওঁ তাইৰ মোবাইলটো ৰিকভাৰ কৰিছে, মানে যিবোৰ ভিডিঅ' ডিলেট কৰিছে। মই শুনা মতে এই ভিডিঅ'বোৰ আহি পৰিছে SITৰ হাতত। আৰু এই SITয়ে কি কৰিছে, এই ভিডিঅ'সমূহ চাব বা চালে, কিন্তু এতিয়ালৈকে কিন্তু সেই ভিডিঅ'টো ওলাই পৰা নাই, সেই ভিডিঅ'টো দিয়া নাই। মোৰ মতে সেই ভিডিঅ'টো ৰাজহুৱা কৰিব লাগে। যিহেতু ইমানকেইটা ভিডিঅ' ভাইৰেল হৈ গৈছে, এই ভিডিঅ'টো ৰাজহুৱা কৰিব লাগে আৰু ৰাইজে জানক যে কেনেকুৱা ধৰণে কি হৈছে। আৰু অমৃত প্ৰভা মানে এই হেৰি মহন্তটোক জেলৰ পৰা ওলাই আহিলে বা থানাৰ পৰা ওলাই আহিলে একদম পিটিব লাগে, একদম চেণ্ডেলেৰে পিটিব লাগে। কাৰণ এইও বহুত বেছি খেচৰা আছে, এই মানে বহুত বেছি অসভ্য আছে। কাৰণ জুবিন দাক ইমান বেয়া অপমান কৰিছে, আৰু জুবিন দাৰ লগতে মানে ইমানখিনি সুবিধা পাই তাই আহি পৰিছে। তাই অমৃত প্ৰভাৰ নামেই নুশুনো আমি, জুবিন দাৰ বাবে তাইৰ নাম শুনিছো। আৰু তাই জুবিন দাৰ লগত মানে ইমান বেছি অভদ্ৰামি কৰিছে। গতিকে এই কিন্তু ভয়ানক শাস্তি বিচাৰো মই। গতিকে আপোনালোকে এই শাস্তিৰ বাবে কি বিচাৰে আপোনালোকে কমেণ্ট কৰক।